কৃষ্ণ জয় গুৰু শংকৰ। সেই মহামান্য সজ্জনসকল সকলোলৈকে শ্ৰদ্ধা ভক্তি সেৱা জনাই আজি দ্বিতীয় দিনাৰ এই পবিত্ৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ পাঠ আৰু আলোচনা শিতানলৈ আমি আগবাঢ়িছোঁ। সমস্তজনে হৰিধ্বনিৰে মুখৰিত কৰিব আৰু আমাৰ সন্মানীয় নামঘৰীয়া প্ৰভুজনাই দবা বাদ্য সংগত কৰিবলৈ আমি সেৱা জনাইছোঁ। আইসকলে উৰুলি ধ্বনিৰে অনুষ্ঠানটোৰ পবিত্ৰ মুখলৈ আমি আগবঢ়াই দিম। আমি হৰিধ্বনি কৰিম, আইসকলে উৰুলি ধ্বনি কৰিব আৰু বাপে দবা বজাব। লগে লগে ঈশ্বৰৰ নামৰ পাতনি আমি আৰম্ভ কৰিম। কৃষ্ণ কৃষ্ণ। সেই মহামান্য সজ্জনসকল এটা নিৰ্মল মন লৈ আমি প্ৰভম ভগৱন্তক আৰাধনা কৰোঁ আহক। কৃষ্ণ হৰি হৰি কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় জন্মাদস্য যতু সন্নয়াদিৰত স্বাৰ্থেৱ অভিজ্ঞ স্বৰাত তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে মুজন্তি যৎসুৰয় তেজোবাৰী মৃদাম যথা বিনিময়ো যত্ৰ তীখৰ মিখা ধান্নাসেন সদা নিৰস্ত কুহকম সত্যম পৰম ধীমহি বৈদ্যং বাস্তৱমাত্ৰ বস্তু শিৱৰং ত্ৰাপত্ৰয়োন্মূলনম শ্ৰীমদ্ ভাগৱতে মহামুনি কৃতে কিংবা পৰৈৰীশ্বৰ হদৌহৃদ্য বৰুদ্য তেহত্ৰ কৃতৃভিহুচকুভিস্তৎক্ষণাৎ নিগম কল্পতৰুৰ্গলিতম ফলম হুক মুখাদমৃত ধ্ৰুৱ সংযুতম পিবত ভাগৱতম ৰসমালয়ম মুহৰহু ৰসিকা ভুবি ভাবুকা হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ। হে ৰাম নিগদতি হুক শুনিলা নৃপতি নামৰ যেন প্ৰভাৱ অপাৰ সংসাৰ সাগৰ তৰিতে নামেখে হৃদিখনাও হে ৰাম হৰি নাম বিনে জপ যজ্ঞ দানে সাধিতে নপাৰৈ গতি নামৰ সমান নাহি পুণ্য আন জানিবাহিষ্ট নৃপতি হে ৰাম পাপীয় জামিল জাতি কুলহীন খিচৰি বেচাৰ পতি
গলে লগাই জৰি যমদূতে ধৰি অনেই নৰকক প্ৰতি নাৰায়ণ বুলি ডাকিল দৰত অধম বিপ্ৰপামৰ এতেকতে শুদ্ধ হৈয়া মুখ পাইল মহিমা দেখা নামৰ কৃষ্ণ 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 জয় গুৰু শ্ৰীমন্ত প্ৰভু অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ কৃষ্ণ কৃষ্ণ পবিত্ৰ মহাভাগৱতৰ সন্মুখত উপবিষ্ট হোৱা বৈকুণ্ঠৰ পাৰিষদ সদৃশ ভকত বৈষ্ণৱবৃন্দ পৰম পূজ্য লক্ষীস্বৰূপা আই মাতৃহক যে জয়তে সবাৰ চৰণত আমি দুয়ো আন্তৰিক শ্ৰদ্ধা হিয়া ভৰা মৰম আৰু ভক্তিপূৰ্ণ সেৱা নিবেদিছোঁ। সন্মানীয় শহীদৰ বান্ধৱ এই অনুষ্ঠানটিৰ পৰিচালক সকলোৰে পৰিচিত যাৰ নাম শুনিলেই আপোন আপোন লাগে নিজৰ নিজৰ লাগে মনৰ কথাখিনি যেন আটাইখিনি খুলি ক'ম তেনেকুৱা এজন মৰম লগা ভকতৰ নাম অনিল তাঁতী বাপজনাৰ আজ্ঞা মৰ্মে আজি আপোনাসৱৰ মাজত শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যানৰ নাম মহিমাৰ এই অধ্যায়টি অকণমান সময়ৰ বাবে আলোচনা কৰিবৰ বাবে আৰু বাপজনা পাঠ কৰিবৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছে। সেই সজ্জনসকল সমস্তজনে আজ্ঞা শিৰত লৈ আমি অনাদি অনন্ত শ্ৰীহৰিৰ গুণ গৰিমাৰ এই তত্ত্ব কথা আলোচনালৈ আগবাঢ়িব খুজিছোঁ। পাঠ আৰু আলোচনা আধৰোঁতে কোনোবাখিনিত ভুল ভ্ৰান্তি হোৱাটো স্বাভাৱিক। আত্মীয়হেন ভাবি সমস্ত দায় দুখ নিষ্ঠুৰে মাৰ্জনা কৰিব বুলি বিনম্ৰতাৰে সেৱা জনাই আমি বিষয়বস্তুৰ ভিতৰলৈকে প্ৰৱেশ কৰিছোঁ। সেই সজ্জনসকল আমি প্ৰত্যেকেই বিষয় সংসাৰত আবদ্ধ ব্যক্তি। সকলোৰে ঘৰুৱা সমস্যা আছে। দিনটো ব্যস্ততা অন্তত আমি যেনেকৈ ঈশ্বৰক উপাসনা কৰোঁ ঠিক তেনেকৈ বছৰটোৰ ব্যস্ততাৰ অন্তত আমি সকলোৰে এই দিনটোলৈকে অপেক্ষা কৰি থাকোঁ যে অগণন ভকত বৈষ্ণৱক আমি লগ পাম, আত্মীয় স্বজনক লগ পাম, মনৰ কথা পাতিম, ঈশ্বৰৰ কথা পাতিম, নহয়নে? কিমান যে সপোন, কিমান যে আশা লৈ আমি অধিৱেশনলৈ আহোঁ। অ ভকতৰ
হৰি নামে যাম ঐ একান্ত ভকতে কৃষ্ণ নামে জুৰিব ও দেহি ঐ নয়ন জুৰাই চাই ঐ দেহি সকলো ভকতে লগ লাগি ঈশ্বৰৰ নাম জুৰিব মই মন ভৰি নয়ন জুৰাই সেইসকলক চাই মোৰ জীৱন ধন্য কৰিম এই হেঁপাহতে আমি সকলোৱে আহিছোঁ আৰু ৰাতিপুৱা স্নান কৰি সকলোৱে ভকতক সাক্ষী কৰি ভাগৱতলৈ বুলি ঈশ্বৰলৈ বুলি সেৱাভাগ জনাই দিনটো কৰ্মত অগ্ৰসৰ হ'ব সেই সজ্জনসকল আমাৰ জীৱনটোৱে যাতে সুখময় মধুময় জ্যোতিময় হওক এই উদ্দেশ্যে আমি ভাগৱতৰ অমৃত কথাৰ ভিতৰৰ ওচৰলৈ যোৱাৰ আগমুহূৰ্ততে সকলোৱে হাতযোৰ কৰি এবাৰ ঈশ্বৰক আবেদন কৰোঁ দিয়ক কৃষ্ণ হৰি আমি যদিও জীৱৰ শ্ৰেষ্ঠ মানুহ তথাপি আমি মায়াৰ সজ্জাত অচেতন হৈ আছোঁ গতিকে আমাক যাতে প্ৰভু ভগৱন্তই জগাই দিয়ে এই উদ্দেশ্য আগত ৰাখি আমি ভক্তি কৰিছোঁ আৰু আমাক সন্মানীয় বাপ বান্ধৱভাৱে আজি এনে এটি বিষয় আলোকপাত কৰিবলৈ আগবঢ়াই দিছে বিষয়টি হৈছে ঈশ্বৰৰ নাম মহিমা ভগৱন্তৰ নাম আপুনি মই শ্ৰৱণ কীৰ্তন কৰি ভাল পাওঁ কিন্তু জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তই তেওঁৰ নামত গুৰুত্ব দিয়া ভকতক কেনেকৈ প্ৰশংসা কৰিছে এবাৰ শুনকচোন প্ৰভু ভগৱন্তই সখা অৰ্জুনক কোৱাৰ চবেৰে আমাক এটি বিধান দিছিল ও মোৰ নাম গুণ কথা গৈ প্ৰেমনে কহে দয়াৰে ফুল হৰি
নহয় আধে বেথে যাওঁ মই চাবনি দেখিয়া হাক মই আনন্দিত। ইমান সুন্দৰ শব্দৰ গাঁথনি যে হে ভক্তগণ, মোৰ গুণনামৰ কথা কোনোবাই নিৰ্মল স্বচ্ছভাৱে ল'লে তেওঁকটোতো মই কৃপা কৰোণা দয়া কৰোৱেই, কিন্তু মোৰ গুণনামৰ কথা কোনোবাই যদি গোপনভাৱেও লয় তথাপি মোৰ শৰীৰে নহহে, মই যোগীৰ হৃদয় বৈকুণ্ঠ ঠাইত থাকিব নোৱাৰোঁ। মই সেই গোপনভাৱে মোৰ নাম সাধনা কৰাজনৰ ওচৰলৈ গৈ মই বৰ হেঁপাহেৰে তেওঁৰ ওচৰত ৰৈ থাকোঁ। ইমান ভকত বৎসল পৰম ব্ৰহ্ম ভগৱন্ত, আৰু এই ভগৱন্তৰ যি নাম মহিমা কথা সহজত কৈ শেষ কৰিব নোৱাৰি। ঈশ্বৰৰ নামৰ মহিমা ঈশ্বৰে নিজেই কৈ শেষ কৰিব নোৱাৰি। নামৰ মহিমা কহন্তে মাধৱে, অ আপুনি স্তম্ভী আৰৈলা, শৰীৰৰ ৰোমাঞ্চ বচন নোলায়, বাণী গদব দভৈলা। প্ৰভু ভগৱন্তৰ নামৰ যি তত্ত্ব কথা তেওঁ নিজ-মুখে সখা উদ্ধৱক ক'বলৈ লওঁতে নিজে স্তম্ভিত হৈ গৈ উচুপি উঠিছে। তেনে এক তত্ত্বপূৰ্ণ বিষয় মহামণি শুকদেৱে ৰজা পৰীক্ষিতৰ আগত বৰ্ণনা কৰিছে। নিগদদি শুক শুনিলা নিপতি, নামৰ যেন প্ৰভাৱ, অপাৰ সংসাৰ সাগৰ তৰিতে, নামেহে সুদীৰ্ঘ নাও। এই বিশ্বব্ৰহ্মাণ্ডত আমি যদি সংসাৰ তৰি জীৱমুক্তি হোৱা কথা ভাবোঁ, তেতিয়াহ'লে আমি ভগৱন্তৰ নাম নৌকাত আমি উঠিবই লাগিব। কিন্তু এটা কথা, ঈশ্বৰৰ নাম নৌকাত আপুনি মই উঠোঁ বুলিলেই উঠিবলৈ সুযোগ সুবিধাটো নেপাওঁ। যেনে আমি এৰোপ্লেনত উঠোঁ বুলিলেই উঠিব নোৱাৰোঁ নহয়। কিমান দিনৰ আগত আপুনি টিকেট কৰিব লাগিব, যথা সময়তকৈ আগত গৈ পেলাই আপুনি উপস্থিত হ'ব লাগিব, এনেধৰণৰ কিছু নিয়মাৱলী আছে। ঠিক তেনেকৈ বিশ্বব্ৰহ্মাণ্ডৰ তৰণৰ বাবে ভগৱন্তৰ নাম নৌকাত আপুনি মই উঠোঁ বুলিলেই উঠিব নোৱাৰি। ইয়াৰ যিটো টিকেট এপ্লাই কৰাৰ নিয়মটো আপুনি মই জানিব লাগে। কাৰণ আপুনি মই যিখন সংসাৰত আছোঁ, এই সংসাৰখনক মানে ভৱ সংসাৰ, অসাৰ সংসাৰ, মায়াৰ সংসাৰ ইত্যাদি নামেৰে নামাংকিত কৰা হয়। এই সংসাৰখনত আপুনি মই যে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে পৰিচিত হৈছোঁ যদিও আপোনাক মোক কিন্তু পিছফালৰ পৰা কোনোবাই যেন আগুৱাই যোৱাৰ ক্ষেত্ৰত এনেকে টান মাৰি আছে। আমি অকণমান আগুৱাবলৈ চেষ্টা কৰোঁ, কিন্তু আমাক আকৌ দুখোজ পিছুৱাবলৈ বাধ্য হয়। ইয়াক কি বুলি কোৱা হয় জানে? এই আমাক যে টানি থাকে পিছফালে, এই টানি থকা শক্তিটোৰ নামেই হৈছে মায়া। এই মায়াৰ যিটো বান্ধি থোৱা খুঁটাটো হৈছে ঘৰখন। গীতা শাস্ত্ৰত ইয়াৰ উদ্ধৃতি এনেধৰণে আছে, অ সংসাৰ স্বৰূপে গৃহ অন্ধকূপে। কথাটো মন কৰিব, সংসাৰ স্বৰূপে গৃহ অন্ধকূপে, তলগৈ লুনিতে নিত, কিন
কিন্তু ৰাম নামে সংসাৰ দয় ইটো কোন প্ৰায় চিত ইটো ধৰ্মক নামক নলাগৈ খন্দাইবো সংযমদাৰে কথা আকৌ মন কৰিব এইটো ধৰ্মক নামক নলাগৈ খন্দাইবো সংযমদাৰে চিগালক যেন সিংহক নলাগৈ কুকুৰে খেদাই তেবাৰে কৃষ্ণ কিমান সুন্দৰ অন্তৰ হাঁচ বহি যোৱা শব্দৰ লালিত্য যে হে জীৱসকল হে মনুষ্যগণ যদিও বিশ্ব ব্ৰহ্মাণ্ড মায়াৰ বান্ধোন মেৰপেকত ককবকাই থকা আমি জীৱ তথাপিতো এই অন্ধকাৰ গহ্বৰৰ পৰা উঠিবলৈ তুমি যদি হেঁপাহ কৰা চেষ্টা কৰা যত্ন কৰা তেতিয়াহ'লে ইয়াৰ জখলাডালৰে তুমি বগাই আহা এই জখলাডালৰ নামেই হৈছে সংযম মায়াতৰণৰ জখলাডালৰ নাম কি সংযম ইটো ধৰ্মক নামক নলাগৈ খন্দাইবো সংযমদাৰে চিগালক যেন সিংহক নলাগৈ কুকুৰে খেদাইতে পাৰে শিয়াল এটা খেদাবৰ কাৰণে সিংহৰ এটাৰ প্ৰয়োজন নাই বন্ধু কিন্তু আজিৰ সমাজখনত আমি শিয়ালটো খেদাবৰ কাৰণে আমি সিংহ বিচাৰি ফুৰিছোঁ এই আমাৰ যে গাত মাখিজনী পৰিছে মাখিজনী মাৰিবৰ কাৰণে AK-47 লাগেনে বাৰু কিন্তু মাখিজনী মাৰিবৰ কাৰণে আপুনি মই দা কুঠাৰ বিচাৰি ফুৰিছোঁ আমাতকৈ অকৰা মানুহ আছে কোনোবা অৰ্থাৎ মায়াৰ তৰণৰ পৰা হাত সাৰিবলৈ হ'লে যাগ যজ্ঞ পূজা পাৰ্বণ তীৰ্থ এইবিলাকৰ দ্বাৰাই নহয় সংযমৰ দ্বাৰাই হয় সংযম কেনেকৈ উৎপত্তি হয় সংযমৰ বাসস্থান ক'ত সংযম কেতিয়া আয়ত্ত কৰিব পাৰি সংযমৰ ঘৰখনেই হৈছে এইখন সাধু সংগে কৃষ্ণ কথা যিজনে কিতাৰ থৈ নাহিকে হে মোৰ অনুসকল সংযমৰ ভাণ্ডাৰটো হৈছে ভকতৰ সং সাধুৰ সং দেই আমি যদি সাধুৰ সং ভকতৰ সংগলৈ জীৱনত আহি পোৱা নাই আমি যিমান ডিগ্ৰীধাৰী হ'লেও যিমান ধনবান হ'লেও যিমান মান মৰ্যাদাৰ গৰাকী হ'লেও আমি কিন্তু জীৱন বাটত মহীয়ান কৰিব নোৱাৰিম নিজকে আমি সাধুৰ সংগলৈ কিয় আহিছোঁ সেই প্ৰশ্নৰ উত্তৰটো আমি পালোঁ নহয়নে আমি সাধু সংগলৈ কিয় আহোঁ যে আমাৰ সংযম শক্তিৰ যিটো বিষ সেই বিষটো আমি নিবলৈ আহোঁ গতিকে হাতযোৰ কৰি এবাৰ ঈশ্বৰক সকলোৱে এটা আবেদন কৰোঁ দিয়ক আবেদনৰ অবিহনে ভগৱন্তই একো বস্তুৱেই নিদিয়ে নহয়নে গতিকে সকলোৱে হাতযোৰ কৰি আমি ঈশ্বৰৰ ওচৰত এটি আবেদন কৰিম যোন য'ত আছে তাৰ পৰাই হাতযোৰ কৰক ভগৱানলৈ লিখা এই আবেদনখন জাকিৰিবনে মিলাই গাই নহয়নে আপুনি মিলাই পেলাই গাবলৈ চেষ্টা কৰক ঈশ্বৰে আবেদনখন সকলোৰে গ্ৰহণ কৰিব হৰি হৰি নমো নমো কৃষ্ণ
কৰ্ণে মুখে বিচ্ছেদন শোকত লোনা ৰাতুল চৰণ দুই হৃদয় ৰহুব তজু ভগতৰ সংগ সদায় তজু ভগতৰ সংগে সদায় হৰি হৰি ৰাম কৃষ্ণ কৃষ্ণ দৰখাস্তখন মনোগ্ৰাহী হৈছেনে? আমি এনেকৈ লিখিলোঁ দৰখাস্তখন, আকৌ এবাৰ চাই দিয়ক দেই। হে প্ৰভু, তুমি মোৰ মনৰ কামনা পূৰণ কৰা। মোৰ মনৰ কামনা হৈছে কৰ্ণে মুখে তোমাৰ নাম যেন বিচ্ছেদ নহওক। ইয়াৰ উপৰিও মোৰ আৰু এটি মনৰ কামনা আছে প্ৰভু, তজু ভকতৰ সং সদায় ৰহ। এই যে আমি আজি ভকতৰ সং লাভ কৰিছোঁ, এই ভকতৰ সং আমি যেন সদায় পাওঁ। যদি আমি ভকতৰ সং সদায় পাম, তেতিয়াহ'লে আমি আত্মসংযমী হ'ম, আত্মনিয়ন্ত্ৰণ কৰিব পৰা শক্তি আমাৰ উদ্ভৱ হ'ব। সেইকাৰণে আপুনি মই ভকতৰ সংগলৈ আহি আমি আত্মসন্তুষ্টি অকল ল'লেই নহ'ব, আমাৰ আত্মীয় স্বজনো আহিব লাগিব। কবিতাত যে আছে, সাধুৰ সন্তান যদি দুষ্টমতী হয়, সাধুৰ সন্তান যদি দুষ্টমতী হয়, পিতৃ মাতৃৰ মনে একো সুখ নাথাকে। তেনে এটি অধ্যায় আজি এই অজামিল উপাখ্যান। অজামিলৰ পিতৃ মাতৃ আছিল ভগৱন্তৰ সাধক, কিন্তু অজামিল নামৰ সেই সন্তানটি দিশহাৰা হোৱাৰ কাৰণে কেৱল যে তাৰ জীৱনেই যে ধ্বংস হ'ল এনে কথা নহয়, পিতৃ মাতৃৰ জীৱনো আধৰুৱা হৈ ৰ'ল। গতিকে আমি সকলোৱে এই জীৱ তৰিবলৈ হ'লে সাধুৰ সং আমি ল'ব লাগিব। এটা প্ৰশ্ন হ'ল, গুণী জ্ঞানী সজ্জনৰ সন্তান কিয় অসৎ প্ৰবৃত্তি হয়? অজামিলৰ দৰে এজন ব্যক্তিৰ জীৱন কিয় দিশহাৰা হ'ল, যি অজামিলৰ পিতৃ মাতৃ এজন ভকত আছিল? কথাবোৰ শুনিলে ভয় লাগে নহয়নে? ময়ো ভগৱন্তৰ এজন ভকত, আমি সকলোৱে ভাবি লওঁ ময়ো এগৰাকী ভগৱন্তৰ ভজনা কৰা আই, মোৰ ল'ৰাটো কেনেবাকৈ বিপথে পৰিচালিত হ'ব নেকি? ভয় খাব লগা কথা আই। প্ৰভু, আপুনি চিন্তা কৰিব লগা কথা। মই ভকত হ'লেই নহ'ব, মোৰ সতি সন্ততি যদি জীৱন বাটত কেনেবাকৈ উজুতি খায়, তাৰ বাবে কিন্তু ময়ো কান্দিব লাগিব। লগন এতিয়াও উকলি যোৱা নাই। বন্ধু আহকচোন, কি বিধান দিলে আমি চাওঁ। অ হৰি নাম বিনে জপ যজ্ঞ দানে, সাধিবে নপাৰ গতি, নামৰ সমান নাহি পুণ্য আন, জানিবা নিষ্ঠ নিবতি। হে ৰাজন, মহামণি শুকদেৱে পৰীক্ষিতক কৈ আছে, হে ৰাজন, তপ যজ্ঞ দান এইবিলাকৰ দ্বাৰাই ভগৱন্ত প্ৰাপ্তিৰ সম্ভৱ
নহয়। গতিকে ভগৱন্ত প্ৰাপ্তিৰ বাবে একান্ত মনে পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনামত আশ্ৰয় ল'লেই জীৱৰ কল্যাণ হয়। এইখিনিতে আপুনি মই আৰু এটা প্ৰশ্ন নিজকে সুধিব পাৰোঁ। ৰজা পৰীক্ষিত এলাকেচা ব্যক্তি নাছিল। ৰজা পৰীক্ষিত শহাগৰা পৃথিৱীৰ নেতৃত্ব দিব পৰা এজন অভিজ্ঞ জ্ঞানৱন্ত ব্যক্তি আছিল। তেনে এজন গুণী জ্ঞানী ৰজাইনো বাৰু এজন সাধাৰণ মানুহৰ নিচিনা এটা কাম কৰিব লাগেনে? ধ্যানস্থ এজন ঋষিৰ ডিঙিত মৃত সাপ এটা মেৰিয়াই দিব লাগেনে? যিটো কথা এজন সাধাৰণ মানুহেও গম পায় যে এই কামটো কৰাটো অপৰাধ, কিন্তু এজন ৰজা হৈও তেওঁৰ সেই চেতনাবোধটো নাহিলনে এবাৰলৈও? এনেকুৱা প্ৰশ্নৰ উত্তৰ আপুনি মই নিজেই উলিয়াব লাগিব। কিয় ৰজা হৈও পৰীক্ষিতে তেনেকুৱা এটা অকৰ্মণ্য কৰ্মত মজিলে? ইয়াৰ মূল কাৰণটো কি জানেনে? আত্মনিয়ন্ত্ৰণ, আত্মচেতনাবোধ অভাৱ। হস্তিৰ পিছলে পাওঁ, সজ্জনৰো গুৰে নওঁ। স্বাভাৱিক কথা, ভুল কেতিয়াবা মানুহৰ হৈ যায়, কিন্তু সেই ভুলটো হোৱাৰ আগতে আমি সেই ভুলটো নোহোৱাৰ যিটো পৰিকল্পনা, এই পৰিকল্পনা কৰিব লাগিব। বানপানী অহাৰ আগতেই যদি আমি মথাউৰি নিৰ্মাণ কৰি থওঁ, তেতিয়াহ'লে আমাৰ সম্পত্তি কিন্তু অনিষ্ট নহয়। বৰষুণ দিয়াৰ আগতেই যদি বাহিৰত মেলি থোৱা শুকান কাপোৰকেইটা ভিতৰত ভৰাই থওঁ, কদাপি বৰষুণত নিতিতে। তেতিয়াহ'লে আমাৰ সেই অসৎ ভাৱনা, অসৎ প্ৰবৃত্তিৰ উৎপত্তিৰ স্থান মন, আৰু সৎ ভাৱনা, সৎ প্ৰবৃত্তিৰ উৎপত্তিৰ স্থান মন। মন মাউত নহয় দেই। মোক বাৰু মোৰ মা দেউতাই মৰমতে মন নাম ৰাখিলে, আৰু বংশগতভাৱে উপাধিটো মাউত, সেইফালৰ পৰা ঠিকেই আছে বাৰু। কিন্তু আমি যিটো কথা কৈ আছোঁ সেইটো হৈছে মন। এই মনেই হনি, মনেই ধনী। মনে যদি অহৰ্নিশে সৎ প্ৰবৃত্তি, সৎ চিন্তা, সৎ কৰ্মৰ প্ৰতি ধাৱমান হৈ থাকে, সেই মনে কদাপি অসতৰ ওচৰলৈ নাচাপে। আৰু সৎখিনি যেতিয়া ব্যৱহাৰ হৈ থাকিব সি হিমালয়ৰ দৰে ওখ হ'ব। আৰু যি মানুহে অসৎখিনি ব্যৱহাৰ কৰি গৈ থাকিব সি অসৎ হিমালয় হৈ থাকিব। সেইকাৰণে কিছুমান মানুহ সৎ হয় আৰু কিছুমান মানুহ অসৎ হয়। গতিকে আপুনি মই ইচ্ছা কৰিলে সৎো হ'ব পাৰোঁ, আপুনি মই ইচ্ছা কৰিলে অসৎো হ'ব পাৰোঁ। প্ৰত্যেকজন মানুহে চহা জীৱনৰ খাটি খোৱা মানুহজনৰ পৰা ৰজালৈকে প্ৰত্যেকজন মানুহৰে দুটা ভাৱনা উদয় হয়। এটা হৈছে সৎ আৰু এটা হৈছে বধ। আমি সদায় বধটো পৰিহাৰ কৰি সৎটোত যদি আশ্ৰয় লওঁ, সৎ যদি আমি ব্যৱহাৰ কৰোঁ, অনুশীলন কৰোঁ, তেতিয়াহ'লে আমাৰ প্ৰত্যেকজনৰে জীৱন ধন্য হ'ব। কিন্তু এটা কথা, মোৰ সৎ প্ৰবৃত্তি বিস্তাৰিত হওক, সৎ প্ৰবৃত্তিৰ বটবৃক্ষৰ দৰে জীপাল হওক, এই বুলি ভাবি মই যদি পৰম ব্ৰহ্ম ভগৱন্তক পুৱা গধূলি নেলাগে 24 ঘণ্টাও যদি আৰাধনা কৰি থাকোঁ নহয়, তেতিয়াও নহ'ব বোলে আই। এগৰাকী পাকৈত ৰান্ধনীয়ে ঘৰখনৰ সদস্যকেইজনক ৰান্ধি বাঢ়ি খুৱাওঁতে কিমান সময় লাগেনো? আৰু আমি মতা মানুহকেইটাই যেতিয়া ৰান্ধিবলৈ যাওঁ, আমাক কিমান দেৰি লাগে নহয়নে? কাঁহী বাতি খুটুং খাটাং লাগিব, শাক কাটিব নেজানো, ইটো সিটো, ক'তনো চামুচখন ওচৰতে থাকে, আমি বিচাৰি মানে সেই ড্ৰয়িং ৰুম পাওঁগৈ। আৰু এগৰাকী পাকৈত ৰান্ধনীয়ে নিমিষতে সেই শাককেইটা বা আঞ্জাকেইটা ৰান্ধি ঘৰখনক পোহপাল দিয়ে। তদ্ৰূপ যি মনুষ্যই এই সংসাৰ চক্ৰৰ নিয়মকেইটা জানে, সেই মনুষ্যজনেই হৈছে এগৰাকী পাকৈত ৰান্ধনী। আহক, পাকৈত ৰান্ধনীৰ সূত্ৰটো কি? এই বিশ্ব ব্ৰহ্মাণ্ডত জীয়াই থাকিবলৈ হ'লে জীৱনতে এজন সফল পুৰুষ বুলি ক'লে আহসকলে বেয়া নাপাব, আপোনালোককো কোৱা হৈছে। আমাৰ আত্মাবিলাক পুৰুষ, এই দেহাটো, পঞ্চভৌতিক দেহাটো প্ৰকৃতি। এই প্ৰকৃতি লয় হয়, কিন্তু আত্মা লয় নহয়। গতিকে এই সকলো পুৰুষৰ জীৱন ধন্য কেতিয়া হয়? যদি সেই মনুষ্যজনে
জীৱন সংগ্ৰামত নিজকে স্থিৰভাৱে ৰাখিছে। এই জীৱন সংগ্ৰাম সফল কৰিবলৈ হ'লে অগণন সম্পত্তিৰ প্ৰয়োজন নাই, মাত্ৰ দুটা লাগে, দুটা। এই দুটাকে আমি আজি চাওঁ। আমাৰ অৱশ্যে বেছি সময় দিয়া নাই, আমি আৰু কেইমিনিটমান সময়ৰ পিছতে আমি এই আসনৰ পৰা আমি আন এজন ব্যক্তিক দিব লাগিব। বহু গুণী জ্ঞানী ব্যক্তি আছে, গতিকে অকণমান সময় আৰু আমি আপোনালোকৰ মাজলৈ আহিছোঁ। এই সংসাৰ তৰিবৰ কাৰণে আমি অতি সুলভ দুটি ঔষধ ব্যৱহাৰ কৰিব লাগিব। আৰু এই সুলভ ঔষধ আজি আমি অধিৱেশনলৈ আহি ঘৰলৈ হৃদয়ৰ পেৰাত ভৰাই নিব লাগিব দেই। এইটো পলিথিনত বা বেগত ভৰাই নিয়া বস্তু নহয়। আহক সেই অমূল্য সম্পত্তিটো এবাৰ চাই যাওঁ। আমি কেনেকৈ জীৱ তৰিব পাৰিম, আমাৰ ঘৰখন, সমাজখন, দেশখন, জাতিটো আমি কেনেকৈ সুন্দৰ কৰিব পাৰিম, ইয়াৰ তথ্য গুৰুজনাই এনেকৈ দিছে যে হে মনুষ্যগণ, তুমি যদি জীৱন সফল কৰিম বুলি ভাবা তেতিয়াহ'লে তুমি এই পথেৰে এবাৰ আহাচোন। গুৰুৰ উপহৰি পদ, গুৰুৰ উপহৰি পদ, সেৱা অস্ত ধৰি, সাৱধান হুয়া চেদি উকম নবৈৰী, গুৰুপদ সেৱা বিনে যতে উপায়, দুৰ্জয় নকআউৰ জিন নযায়, হেন জানি গুৰু পদে কৰিও সহায়, হৰিত ভকতি কৰি তৰিও সংসাৰ। হে মনুষ্যগণ, তুমি হৰিত ভকতি কৰিয়ে জীৱ তৰিব লাগিব। কিন্তু হৰিত ভকতি কৰিবলৈ হ'লে তাৰ যিটো প্ৰাথমিক পৰ্যায়, সেই পৰ্যায়টো হৈছে গুৰুৰ প্ৰতি থকা শ্ৰদ্ধা, ভক্তি, সেৱা। এতিয়া আমি এই শুভক্ষণত আমি আহিবলৈ পালোঁ কাৰ কাৰণে? আমাৰ গুৰুসকলৰ কাৰণে নহয়নে? আমাৰ প্ৰত্যেকৰে মা দেউতা আছে, আবাল বৃদ্ধ, শিশুৰ পৰা বৃদ্ধলৈকে আমি সকলোৱে মা দেউতাৰে সন্তান। কাৰোবাৰ মা দেউতা এই সংসাৰত আছে, কাৰোবাৰ মা দেউতা সংসাৰত নাই। কিন্তু আমি আমাৰ এই শুভক্ষণত এটা কথাৰ ওপৰত গুৰুত্ব দিওঁ আহক, গুৰুৰ ৰূপ। ৰূপ মানে কি? এখন প্ৰতিচ্ছবি। সেই প্ৰতিচ্ছবি বোলে আপোনাক অস্ত্ৰৰ দৰে কাম কৰে, অস্ত্ৰ, ঔষধৰ দৰে কাম কৰিব। এই শুভক্ষণত আমি অ হৰি অ ৰাম বুলি কোৱাৰ লগে লগে আমি সকলোৱে এবাৰ আমাৰ গুৰুসকলক স্মৰণ কৰোঁ দেই। গুৰু বুলিলে আমাৰ আদ্য গুৰু, পিতৃ মাতৃ, শিক্ষা গুৰু, দীক্ষা গুৰু আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰু। বহু গুৰুৰ কথা আহে, কিন্তু সকলো গুৰুৰ স্বাভাৱিকতে মনস্পটত সেই প্ৰতিচ্ছবিখন নাহে। কিন্তু আমাৰ মা দেউতাৰ প্ৰতিচ্ছবিখনটো আহিব। দিয়ক আমি এবাৰ মা দেউতাক স্মৰণ কৰোঁ এই শুভক্ষণত। সকলোৱে মা দেউতাক স্মৰণ কৰিব দেই। হৰি হৰি ৰাম। ভাল পাওঁ মাক মোৰ অতি মৰমৰ, মোৰ বাবে যাৰ নাই চিন ভাগৰৰ। ভাল পাওঁ দেউতাৰ স্নেহ নামক, মোৰ বাবে তেওঁ সহে কিমান যে দুখ। মোৰ মাৰ মৰম লগা মুখৰ চাৱনিতে
মই সংসাৰৰ আটাইবোৰ সুখ অনুভৱ কৰোঁ। মোৰ দেউতাৰ স্নেহ ভৰা সেইখন মুখৰ সন্মুখত মই যেতিয়া থাকোঁ, মোক সংসাৰ কোনো সমস্যাই জৰ্জৰিত কৰিব নোৱাৰে। গতিকে সেই পিতৃ মাতৃ তোমৰাসকলৰ চৰণত শিৰি থৈ এই পবিত্ৰ স্থানৰ পৰাই আমি ভক্তিৰে সেৱা জনাইছোঁ। পৰম কৰুণাময় আমাৰ সকলোৰে মা দেউতাক সুস্থ কৰি ৰাখক, আৰু যিসকলৰ মা দেউতা সংসাৰৰ পৰা বৈকুণ্ঠ ধামলৈ গতি কৰিলে, সেইসকলৰ মা দেউতাক পৰম ঈশ্বৰ কৰুণাময় কৃপা দৃষ্টি কৰক। হৰি হৰি রাম আমি ইমানেই ভাগ্যৱান, আমি যে আমাৰ মা দেউতাৰ হৈ ভগৱানৰ ওচৰত আবেদন কৰিবলৈ পাইছোঁ। আমি ভাগ্যৱান মানুহ। আমাৰ প্ৰত্যেকৰে শিৰত মা দেউতাৰ আশীৰ্বাদ আছে, আৰু যি মনুষ্যই পিতৃ মাতৃৰ এই আশীৰ্বাদ পোৱাৰ পৰা বঞ্চিত হৈ আছে, সেই সন্তানে জীৱনত কিন্তু মনুষ্যত্ব সাৰ্থক কৰিব নোৱাৰে। তাতোতকৈ ডাঙৰ কথা কি জানা বন্ধু? মোৰ অনৌসকলক কথাষাৰ ক'ব খুজিছোঁ যে ঘৰখনত থকা ধুনীয়া জহা চাউল, ভাল ভাল সুস্বাদু আঞ্জা, ইমানবোৰ থাকি নেখায় আমি যদি হোটেলত সেই বিৰিয়ানী চাওমিন খাবলৈ গৈছোঁ, অৰ্থাৎ ইমান আশীৰ্বাদ পুষ্ট মোৰ ঘৰখনৰ মোৰ মা দেউতা থকা অৱস্থাত মই তেওঁলোকক শুশ্ৰূষা সেৱা কৰাৰ বিপৰীতে মই গৈ ঘূৰি ফুৰিছোঁ কাশী, গয়া, বৃন্দাবন, মথুৰা। মোতকৈ অকৰা কোনোবা আছেনে? ও হে ৰমন, নালাগে যাবলৈ কাশী বৃন্দাবন। বৃন্দাবনত কৃষ্ণ নাই, মোহন বাহিলৈ ভগতৰ মাজতে আছে হিৰো। এবাৰ চাপৰি বুজাই গাই দিওঁ দিয়ক, ভাল লাগিব। হে ৰাম ও হে ৰমন, নালাগে যাবলৈ কাশী বৃন্দাবন। বৃন্দাবনত কৃষ্ণ নাই, মোহন বাহিলৈ ভকতৰ মাজতে আছে হিৰো। ভকতৰ মাজতে আছে হিৰো। গানে যেন গাই থাকিম নহয়নে? এনেকুৱা যেন মনলৈ ভাৱবিলাক আহে। আমি প্ৰথম পাত অস্তহে চিনাকি হ'লোঁ, এতিয়া দ্বিতীয় অস্তটো চিনাকি কৰাই আমাৰ অনুষ্ঠান সামৰিম দেই। আমি এইবাৰ গুৰুৰ ৰূপ আমি গম পালোঁ। আমাৰ গুৰু, আদ্য গুৰু, পিতৃ মাতৃ, শিক্ষা গুৰু, দীক্ষা গুৰু, পৰম গুৰু, এইসকলক আমি স্মৰণ কৰাটো আমাৰ কৰ্তব্য। ইয়াৰ উপৰিও আমাৰ আইসকলৰ কাৰণে আৰু এটা বস্তু বেছিকৈ পায়, তেওঁলোক হৈছে স্বামী গুৰু, নহয়নে? নিজৰ মানুহজনৰ প্ৰতি সদায় শ্ৰদ্ধা ভক্তি ৰাখিব। মানুহজনৰ লগত কেতিয়াবা মতানৈক্য হৈ যায়, ঘৰুৱা কথা অকণমান পাতিব লাগিব, কাৰণ এই সংসাৰখনত গৃহস্থী সংসাৰতকৈ পুণ্য ঠাই কিন্তু ক'তো নাই।
আপুনি বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো ঠাইলৈ যাওক ঘৰখনলৈ ঘূৰি আহিবই লাগিব। গতিকে ঘৰখনত সোমোৱাৰ লগে লগে মানুহজনেই হওক মানুহগৰাকীয়ে হওক এটা পৰিৱেশ পাব লাগিব। সেই পৰিৱেশটো কি? ড্ৰয়িং ৰুমটো ধুনীয়াকৈ সজাই থোৱাটো কথা কোৱা নাই, সুস্বাদু আহাৰ মুখৰ আগত আনি দিয়া কথাটো কোৱা নাই। সেই পৰিৱেশটো হৈছে আচৰণ। ঘৰখনত যদি মানুহজন আছে, ঘৰখনলৈ যদি আইগৰাকী আহে, আইগৰাকীক মানুহজনেই সুন্দৰকৈ সম্ভাষণ জনাব। আৰু ঘৰখনত যদি আইগৰাকী আছে, মানুহজন আহিছে আলহী হাজিৰে বা ক'ৰবাৰ পৰা, আইগৰাকীয়ে সুন্দৰকৈ সম্ভাষণ জনাব। এই সম্ভাষণটো আপুনি মই জনাব নজনাৰ কাৰণে আমাৰ গৃহস্থী ঘৰুৱা কণ্ডল লাগে। আৰু এই ঘৰুৱা কণ্ডল থাকিলে সেইখন ঘৰত যাৰ ঘৰে অহৰ্নিশে নুগুচে কণ্ডল, তাৰ ঘৰে সুখ ফুল নুফুলে কমল। সেইখন ঘৰৰ সতি সন্ততিয়ে কেনেকৈ বটবৃক্ষ হৈ সমাজত ছাঁ ফল ফুল পুষ্প দিব, নহয়নে? আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক। প্ৰত্যেকৰ ঘৰৰে সন্তানবিলাক এজোপা এজোপা বটবৃক্ষৰ দৰে হ'ব লাগিব। ফল ফুল পুষ্প ছাঁ ৰক্ষণাবেক্ষণ ইত্যাদি ইত্যাদি সমাজক দিব পৰা হ'ব লাগিব। গতিকে ঘৰখনৰ প্ৰজন্মক সুন্দৰ কৰিব পৰা সামৰ্থ্য আমাৰ অভিভাৱকসকলৰ। আমি দ্বিতীয় অস্ত্ৰটোৰ কথা পৰিচয় কৰাই আমি কাৰ্যসূচী সামৰিম। দ্বিতীয় অস্ত্ৰ হৈছে হৰিপদ, গুৰুৰ ৰূপ আৰু হৰিপদ। হৰিপদ কেনেকৈ আৰাধনা কৰিব পাৰি? অ কৰ্ণে শুনা কৃষ্ণ কথা, মুখে হৃদয়ত আসন পাতি কৃষ্ণ সংসাৰ কৰিব পৰা দ্বিতীয় পাত অস্ত্ৰ কি? কৰ্ণে শুনা কৃষ্ণ কথা, মুখে লোৱা নাম। তাৰপিছত এই যে আমাৰ হৃদয় কমল, এই দেহাটোৰ ইয়াত হৃদয়ত আসন পাতি কৃষ্ণ কৰা ধ্যান। আহক 1 মিনিট ঈশ্বৰক ধ্যান কৰি আমি কাৰ্যসূচী সামৰিম। হে দয়াময়, তুমি নিত্য নিৰঞ্জন সৰ্বগুণাভৰ জগতৰ ঈশ্বৰ, স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা, সংসাৰৰ স্বামী, সংসাৰৰ গলাকী, সংসাৰৰ মালিক প্ৰভু তুমি। সংসাৰৰ জীৱসকলৰ ৰক্ষণাবেক্ষণৰ বাবে, দুষ্টক দমন শান্তক পালনৰ অৰ্থে তুমি ধৰাধামত সময়ে সময়ে অৱতাৰ লোৱা প্ৰভু। জীৱসকলক পালনৰ বাবে তুমি বিষ্ণু ৰূপেৰে এই সংসাৰত লীলা কৰিছা। সুন্দৰ পদ্মফুলত তুমি বিৰাজমান হৈ থাকা। বিশাল সাগৰৰ চাৰিওফালে অপূৰ্ব জ্যোতি জ্যোতিষ্মান। হে দয়াময়, সুন্দৰ পদ্মফুলত তুমি বিৰাজমান হৈ আছা। ৰঙা চৰণ, ৰাতু চৰণ, অৰুণ চৰণ, শ্ৰী চৰণ, অভয় চৰণ, বিভিন্ন নামেৰে বিভূষিত কৰিব পৰা এনেহেন চৰণ যুগলত নখত নখচন্দ আমলি তামঠি ধ্বজ ব্ৰজ জপ ভংগ শংকুশ শ্যাম বৰণীয়া দেহাৰ চৰণৰ পানীকাঠিৰ তলত দুধাৰি নপুৰ ৰুণু জুনু শব্দত বিশ্ব ব্ৰহ্মাণ্ড জাগৃত উৎফুল্লিত আনন্দিত হয় প্ৰভু। এনেহেন চৰণ যুগলতেই হিৰ থৈ ভক্তিৰ অঞ্জলি যাচিছোঁ। নিচিদাস বুলি যেন প্ৰভু চৰণ চপাই কৃপা দৃষ্টি কৰিব প্ৰভু। হৰি হৰি ইমান সুন্দৰ এটা পৰিৱেশ, আনন্দতভাৱে বিশ্বাস, ভক্তিৰ অভাৱে ভক্তিৰে ভৰপূৰ এই সমুদ্ৰৰ পৰা আমি মেলানি মাগিছোঁ। কাৰণ সময়ক ধৰি ৰাখিব পৰা ক্ষমতা আমাৰ মানুহৰ নাই।
সোণৰ বজাত ৰূপৰ পক্ষী মনাই ৰাখিম কেনেকৈ অ সময় হলে ঘূৰি যাব মনাই নিজৰ বাহলৈ। গতিকে যিকণ সময়ত তুমি আছা সেই সময়কণকে সদ্ব্যৱহাৰ কৰি জীৱন জ্যোতিময় সুখময় মধুময় কৰা। সময়ৰ লগত সংগতি ৰাখি সকলোলৈকে শ্ৰদ্ধা ভক্তি সেৱা জনাই আমি এই আসনৰ পৰা বিদ্যাশক্তি লৈছোঁ। পৰৱৰ্তী অনুষ্ঠান আগবঢ়াই নিবলৈ দহজনা সেৱা জনাই সকলোৱে শ্ৰীচৰণত শিৰ থৈ ভক্তি অঞ্জলি আছিলোঁ। হৰি কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি